ৰাজ্যৰ কৃষকসকলে উপযুক্তভাৱে খেতি বাতি কৰি উপকৃত হ'ব পৰাকৈ জলসিঞ্চন বিভাগে কোটি কোটি টকাৰ আঁচনি গ্ৰহণ কৰি খেতিপথাৰত পানী দিয়াৰ ব্যৱস্থা কৰিছে। প্ৰকৃততে গাঁৱৰ কৃষকসকলে খেতি বাতি কৰিবলৈ জলসিঞ্চন বিভাগৰ দ্বাৰা ৰূপায়িত এই অভিলাষী আঁচনিসমূহৰ জৰিয়তে প্ৰকৃততে কিমান উপকৃত হ'ব পাৰিছে গাঁৱৰ কৃষকসকল। জলসিঞ্চন বিভাগে প্ৰকৃততে গাঁৱৰ কৃষিজীৱী ৰাইজক কিমান উপকৃত কৰিব পাৰিছে এই দৃশ্য দেখিলে আপোনালোকেও অনুমান কৰিব পাৰিব। এই দৃশ্য হোজাই জিলাৰ নীলবাগানৰ বজাৰৰ মাজেৰে যোৱা জলসিঞ্চন বিভাগৰ দ্বাৰা খেতিপথাৰত পানী যোগান ধৰা এটি নলা। নীলবাগানত থকা জলসিঞ্চন বিভাগৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ৰ পাছফালে নাতি দূৰত থকা এই M21 নামৰ নলাটো বিগত 2 বছৰ ধৰি কাৰ্যক্ষম হৈ নথকাৰ অভিযোগ স্থানীয় কৃষিজীৱী ৰাইজৰ। কাৰণ এই নলাটো বিগত কেইবাবছৰ ধৰি এই নলাটো পৰিষ্কাৰ নকৰাৰ ফলত অলাগতিয়াল গছ গছনিৰ লগতে কচু জাতীয় গছ গছনিৰে ভৰি পৰিছে, যাৰ বাবে 4-5খন গাঁৱৰ ৰাইজে খেতি বাতি কৰিবলৈ পথাৰত পানী পোৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। ৰাইজে খেতিপথাৰত পানী নাপালেও কিন্তু জলসিঞ্চন বিভাগে এই 4-5খন গাঁৱৰ পৰা নিয়ম মাফিক কৰ লোৱাৰ অভিযোগ কৰে কৃষক ৰাইজে। এই যেটো কেনেল আমাৰ লীলবাগান সপ্তাহী বজাৰৰ পিছফালে M21 যেটো কেনেল আছে নলা আছে, এই নলাটোত বিগত 1 বছৰৰ পৰা পানী নাই। আৰু এই নলাত যি কৰ্মচাৰীসকল আছে এইসকলে অকল বহি বহি ধৰ্মা খাই আছে। আৰু তাৰ পিছত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে কচু খেতিৰে ভৰপূৰ হৈ পৰিছে। গতিকে ডিপাৰ্টমেণ্টে এই নলাটোত কচু খেতি কৰিছে নেকি? এই নলাৰ পানীৰে এই অঞ্চলৰ বহুত খেতিয়কসকলে এই নলাৰ পানী দিয়ে খেতি বাতি কৰি আছে। আজি চাওক 1 বছৰৰ পৰা পানী নাই। গতিকে আমি এই ডিপাৰ্টমেণ্টক কাতৰ আহ্বান কৰিম যাতে অতি শীঘ্ৰে এই নলাটো অলপ চাফ চাফাই কৰি দিয়ে আৰু অলপ খুদি দিয়ে, তেনেহ'লে এই অঞ্চলৰ খেতিয়কসকলৰ অলপ সুবিধা হ'ব। আৰু চাওক মাহে মাহে বছৰত আমি এই অঞ্চলৰ ৰাইজে টেক্স দি আছোঁ, কিন্তু পানী নাই আৰু কৰ্মচাৰীসকলে অকল বহি বহি ধৰ্ম খাই আছে। গতিকে আমি কাতৰ আহ্বান কৰিম অতি শীঘ্ৰে এই নলাটো অলপ খুদি দিব লাগে আৰু এই যি চাফ চাফাই আছে কচু খেতি আপোনালোকে দেখি আছে এই খেতিবিলাক অলপ চাফা কৰি দিব লাগে, এইটো আমি আহ্বান কৰিম। আমি ইতিমধ্যে এই নলাটোৰ যি দায়িত্বত আছে আমাৰ এই গাবুৰা চাহাব তমিজ গাবুৰা চাহাব, আমি বাৰ ফোন কৰিছোঁ বোলে আপুনি এবাৰ আহক, আহি আপোনাৰ দায়িত্বত থকা কেনেলটো এবাৰ চাই যাওক কেনেকুৱা অৱস্থা, তাৰ পিছতো অহা নাই। আমি এখন এপ্লিকেশ্যন লিখিছোঁ, আমি DC ছাৰৰ ওচৰত দিম আৰু এই ডিপাৰ্টমেণ্টৰ কাৰ্যালয়ত গৈ আমি এখন দাখিল কৰিম অতি শীঘ্ৰে যাতে এই আমাৰ কেনেলটোত চাফা কৰি দিয়ে আৰু পানীৰ ব্যৱস্থা কৰি দিয়ে, এইটো আমি আহ্বান কৰিছোঁ। ইফালে বিগত 2 বছৰ ধৰি পানীৰ অভাৱত খেতি বাতি কৰিব নোৱাৰি নীলবাগানৰ 4-5খনকৈ গাঁৱৰ ৰাইজৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। অতি শীঘ্ৰে এই নলাটো পৰিষ্কাৰ কৰি উপযুক্তভাৱে খেতিপথাৰত পানী যোগান ধৰিবলৈ বিভাগৰ লগতে চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছে নীলবাগানৰ এইসকল কৃষিজীৱী ৰাইজে। ইমান কষ্ট কৰি আছোঁ, এই নালাৰ ওপৰত আমাৰ নিৰ্ভৰ, আমি খেতি বাতি কৰোঁ আৰু চৰকাৰে ইমান ফেচিলিটি দি আছে কৃষকসকলৰ ওপৰত। আৰু আমাৰ ইয়াৰ যিবিলাক দায়িত্বশালী যিবিলাক আছে আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ, তেখেতে কোনো দায়িত্ব নিদিয়ে, কোনো গুৰুত্ব নিদিয়ে। এই নালাৰ অৱস্থাটো চাওক, কচু খেতি হৈ আছে আজি 2-3 বছৰৰ পৰা, মানে প্ৰতি বছৰে বছৰে সিহঁতৰ লগত আমি দৰখাস্ত দিব লাগে, সিহঁতৰ লগত আলোচনা কৰিব লাগে। কিহৰ কাৰণে লাগে সিহঁতে এবাৰো চকু নিদিয়ে আৰু ক'লে কালি কয় যে চাফা কৰি মানুহ নাই, কি চৰকাৰৰ কি মানুহৰ অভাৱ নেকি, এই সিহঁতে কোনো গুৰুত্ব নিদিয়ে। এইটো আমি ৰাইজে বহুত ভুক্তভোগী হৈ আছোঁ এই নলাৰ কাৰণে। চতুৰ্ফালেও পানী ওলাই আছে, মানুহে খেতি বাতিৰ কাৰণে প্ৰস্তুতি লৈ আছে, কিন্তু আমি ইয়াৰ ৰাইজ ভুক্তভোগী হৈ আছোঁ। এইটো আমাৰ চৰকাৰৰ ওচৰত আহ্বান, DC ছাৰৰ ওচৰত আহ্বান কৰিছোঁ, DC ছাৰে যে যাতে আমাৰ এই ব্যৱস্থাটো কৰি দিয়ে।